জনীয়া গাঁও পঞ্চায়তত গঠন হ'ল গাঁও পঞ্চায়ত উন্নয়ন কমিটি। মনিটৰিং কৰিব প্ৰতিখন ৱাৰ্ডৰ কাম কাজ। সম্প্ৰতি বিভিন্ন গাঁও পঞ্চায়তৰ সভাপতিক অনাস্থা দিয়াৰ ঢৌ উঠিছে, যাৰ ফলত স্থবিৰ হৈ পৰিছে গাঁও পঞ্চায়তসমূহৰ উন্নয়নমূলক কাম কাজ। নিজৰ নিজৰ ৱাৰ্ডৰ উন্নয়নৰ স্বাৰ্থত ভোটাৰে দিছিল ভোট, কিন্তু একাংশ সদস্যাই নিমিলা অংকটো লৈ টনা আজৰাৰ ফল ভোগ কৰিব লগা হৈছে সাধাৰণ ভোটাৰ। সেয়ে জনীয়া গাঁও পঞ্চায়তত সভাপতিৰ বিৰুদ্ধে চলি থকা অনাস্থাৰ প্ৰস্তাৱৰ বাবে দেখা দিয়া অচলাৱস্থা আৰু উন্নয়নমূলক আলোচনাৰ্থ ৬ জানুৱাৰীত জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদত এখন সভা আহ্বান কৰা হয়। উক্ত সভাত জনীয়া গাঁও পঞ্চায়তৰ প্ৰতিগৰাকী সদস্যাক উপস্থিত থাকিবলৈ আহ্বান জনোৱা হৈছিল যদিও কোনো এগৰাকী উপস্থিত নাথাকিল। অৱশেষত আব্দুল জলিল তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। জনীয়া গাঁও পঞ্চায়ত উন্নয়ন কমিটি গঠন, প্ৰতিখন ৱাৰ্ডৰ কামৰ খতিয়ান ল'বলৈ RT যোগে তথ্য সংগ্ৰহ কৰি আদালতত কাষ চপাৰ প্ৰস্তাৱ, অহা 14 জানুৱাৰীত জনীয়া গাঁও পঞ্চায়ত ভিত্তিত নাগৰিক সভা অনুষ্ঠিত কৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাত আমন্ত্ৰিত অতিথি হিচাপে বিশিষ্ট সমাজকৰ্মী আব্দুল মালিকে জনীয়া গাঁও পঞ্চায়ত উন্নয়ন কমিটি গঠন কৰাৰ লগতে উক্ত কমিটিৰ জৰিয়তে প্ৰতিখন ৱাৰ্ডৰ কামৰ খতিয়ান ল'বলৈ RT যোগে তথ্য সংগ্ৰহ কৰি প্ৰয়োজন হ'লে আদালত কাষ চপাৰ প্ৰস্তাৱ আগবঢ়ায় আৰু প্ৰস্তাৱটি সৰ্বসন্মতিক্ৰমে গৃহীত হয়। উক্ত সভাতেই বহুল প্ৰচাৰ আৰু পঞ্চায়তবাসীৰ অৱগত কৰাৰ উদ্দেশ্যে অহা 14 জানুৱাৰীত নাগৰিক সভা অনুষ্ঠিত কৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। উক্ত সভাত জনীয়া FAAM কলেজৰ প্ৰবক্তা শ্বাহজাহান আলী, অৱসৰপ্ৰাপ্ত শিক্ষক তাইজ উদ্দিন আটোৱাৰ ৰহমান, ইমান আলী, তাইজ উদ্দিন কেৰাণী, চাহেব আলী, আকবৰ আলী, জুলহাছ আলী, প্ৰাক্তন গাঁও পঞ্চায়ত সদস্য ফৰিদ উদ্দিন, সাংবাদিক মইনুল হক চৌধুৰী আদি বহু কেইগৰাকী পৰামৰ্শ আগবঢ়ায়। সভা পাতিলোঁ। সভাত আমি এটা সিদ্ধান্ত ল'লোঁ, আমাৰ 21 নং জনীয়া গাঁও পঞ্চায়তত প্ৰত্যেকটো ৱাৰ্ডত কিমান এটা কাম হৈছে, প্ৰত্যেকটো কামৰ এগেইনষ্টত এটা RT বুজাবলগীয়া সিদ্ধান্ত হ'ল। RTৰ জৰিয়তে আমাৰ 21 নং জনীয়া গাঁও পঞ্চায়তত কিমানখিনি উন্নয়ন হৈছে বা কিমানখিনি দুৰ্নীতি হৈছে সেইখিনি প্ৰতিবেদন আমি পাওঁ, এইখিনি আমি সিদ্ধান্ত ল'লোঁ। জনীয়া পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে সদস্যসকলে যি অনাস্থা প্ৰস্তাৱ আনিছে সেই সম্পৰ্কে বিশদ আলোচনাৰ কাৰণে আমি এখন সাধাৰণ সভা বহিছিলোঁ, নাগৰিক সভা বহিছিলোঁ আৰু তাত মেম্বাৰসকল অনুপস্থিত থকাৰ পিছত আমি জনীয়া পঞ্চায়তত নাগৰিকসকলে এখন উন্নয়ন সমিতি গঠন কৰিলোঁ আৰু এই উন্নয়ন সমিতিৰ জৰিয়তে আমি গাঁও পঞ্চায়তৰ সদস্য আৰু সভাপতিয়ে কোনে কিমানখিনি দুৰ্নীতি কৰিছে এইবিলাক বিশদভাৱে আমি আলোচনা কৰিম আৰু বিভাগীয় কৰ্তৃপক্ষক জনাই থাকিম। গাঁও পঞ্চায়তৰ সভাপতিৰ অনাস্থা সম্পৰ্কে সদস্যসকলে অনাস্থা বিষয়ে অনাস্থা সম্পৰ্কে বিতং আলোচনা কৰা আৰু এই আলোচনা মৰ্মে আমি এটা সিদ্ধান্ত ল'লোঁ, জনীয়া গাঁও পঞ্চায়ত বেছিক উন্নয়ন সমিতি গঠন কৰিম আৰু আজি এখন উন্নয়ন সমিতি গঠন কৰিম। এই উন্নয়ন সমিতিৰ জৰিয়তে বিগত দিনৰ পৰা আজিলৈকে পঞ্চায়তত কি কাম কৰিছে, ৰাস্তা ঘাট কনষ্ট্ৰাকশ্যন সম্পৰ্কে, এই ড্ৰেইলিং হাউচ সম্পৰ্কে, জব কাৰ্ড সম্পৰ্কে, আধাৰ কাৰ্ড সম্পৰ্কে কোনো দুৰ্নীতি হৈছে নেকি উন্নয়ন কমিটিয়ে তদন্ত কৰিব আৰু এই উন্নয়ন কমিটিৰ তদন্ত সাপেক্ষে মাজে মাজে আলোচনা বহিব আৰু চৰকাৰক প্ৰতিবেদন দাখিল কৰিব আৰু এই উন্নয়ন কমিটিৰ জৰিয়তে যাতে গোটেই অসমতে এই পঞ্চায়তৰ দুৰ্নীতিৰ বিৰুদ্ধে এটা বৃহৎ কমিটি গঠন কৰা বৃহৎ অনুষ্ঠান গঠন কৰিব পৰা যায়, উন্নয়ন সম্পৰ্কে যাতে সকলোৱে এটা দৃঢ় সজাগ হয়, এইটো আমি আহ্বান জনাইছোঁ।